হেলমেটটো পিন্ধি নাহিলে পুলিচ বহি তাক কৈ যাব ইয়াৰ যোনটো অফিচিয়েল চাইট ন তাত মোৰ 10% ডিছকাউণ্টো আছে ৰং বুলি যোৱা প্লেনিং এটা বনাই আছোঁ নাই পূৰা নাইকিয়া গৈছে অলপ মানুহে নাই সেইকাৰণে মোৰ ডিছকাউণ্ট লাগে আৰু টায়াৰ ল'লে আপোনাৰ দুটাত আপোনাৰ আৰু গাইজ এইফালে চাওক আগত গৈ আছে UK07 সো হেল্ল গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু বহুত দিনৰ পৰা কৈছিলোঁ যে টায়াৰটো মোৰ পূৰা গৈ আছে চ' আজি ফাইনেলি টায়াৰ বদলাবলৈ গৈ আছোঁ আৰু টায়াৰ এইফালে চাওক অৱস্থা পূৰা টায়াৰ সেইফালে নাইকিয়া হৈ গ'ল একদম টপাই হৈ গ'ল মানে গ্ৰিপ একেবাৰে নাইকিয়া হৈ গ'ল চ' সেইকাৰণে এতিয়া গৈ আছোঁ টায়াৰ বদলাবলৈ আৰু এইটো আছিলে আপোনাৰ MRFৰ টায়াৰ যোনটো কোম্পানীৰ ভিতৰত আহে আৰু ফ্ৰণ্টত দেখিছে আৰু ফ্ৰণ্টত আপোনালোকক দেখাই দিছোঁ একবাৰ চ' ফ্ৰণ্টৰ টায়াৰ চাওক অৱস্থাই নাই চাওক আৰু অলপমান যদি চলে ইয়াৰ সূতাটো ওলাই যাব মানে ভিতৰৰ চ' এইকেইটা বদলাবলৈ গৈ আছোঁ আৰু নতুন টায়াৰ লগাম আজি ফাইনেলি আৰু বাকী মিটাৰ চলিলে চাওক এইফালে 26,158 চ' এতিয়া ফাইনেলি নতুন টায়াৰ লগাব যাই আছোঁ যোৰহাট লেটছ গো বঢ়িয়া আৰু মই মানে টায়াৰটো আগতেই বদলাব লাগিছিলে মানে 18,000 20,000 মানৰ টায়াৰ বদলাই দিব লাগে কিন্তু মই মানে আৰু অলপ কিমাননো বোলো চলে চাওঁচোন বুলি কৈ আৰু অলপ চলালোঁ মানে কিন্তু এতিয়া যিহেতু আমাৰ ৰাইড আহি আছে আপকামিং ৰাইড আহি আছে চ' ৰাইডৰ কাৰণে মানে পূৰা টায়াৰ চায়াৰ বদলাই ল'ম ধুনীয়াকৈ যাতে ৰাইডত যাতে একো প্ৰব্লেমত নপৰোঁ মানে নহ'লে ৰাস্তাত যদি টায়াৰ থাকে এনেকৈ ফাটিবলগীয়া হয় হৈ গ'ল আৰু যোনটো জেগাত যাম ন পূৰা মানে একদম তাত যদি মানে টায়াৰ ফাটে হৈ গ'ল আৰু বাইক ৰাখি আহিব লাগিব তো এনেকুৱা এটা জেগাত যাম মানে ভিডিঅ' চাবলৈ পাব বাৰু আপোনালোকে বঢ়িয়াকৈ চ' সেইকাৰণে এতিয়া গৈ আছোঁ বঢ়িয়াকৈ টায়াৰ চায়াৰ বদলাবলৈ প্ৰথম এইখন পাৰ হৈ লওঁ আৰু গাইজ মোৰ ৰেগুলাৰ ইণ্টাৰভিউ দিবলৈ থাকি গৈছিলে চ' হেল্ল' বন্ধুসকল ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই অংকুৰ আৰু মোৰ চেনেল অংকুৰ বৰা ব্লগ স্বাগতম জনাইছোঁ লেটছ গো বেবি চ' ফাৰ্ষ্ট অফ অল যাব লাগিব ছুপাৰ মাৰ্কেট গৈ টায়াৰ চায়াৰ বদলাম বঢ়িয়াকৈ বাকী কি কাম হ'ব আজি বাইকৰ আজি মানে কেইবাটাও কাম হ'ব গোটেইখিনি আপোনালোকক দেখাই আছোঁ বঢ়িয়াকৈ খালি গোটেইকেইটা কাম কৰিবলৈ গোটেইখন দোকান খোলা পালেই হয় আৰু এতিয়া মানে মই ওলাওঁতে অলপ দেৰি হৈ গ'ল কাৰণ এতিয়া 4:30 বাজি গ'ল সময় আৰু দেখাত লাগিছে আপোনালোকক 4:30 বজালৈকে কিন্তু বাজি গ'ল মানে 5টাই বাজিব হ'ল অলপ আছে টাইম মই মানে ঘৰৰ পৰা ভাবি আহিছোঁ মই লগাম ভাবি আহিছোঁ আপোনাৰ CH Zoom X1টো চ' ফ্ৰণ্টত আৰু বেকত দুইটাই সেইটোৱে লগাম ভাবি আহিছোঁ চ' সেইটো এভেইলেবল আছে নাই চাওঁ আৰু যদি এভেইলেবল নাই তো দুদিনমান ৰ'ব লাগিব আৰু মোৰ মানে আৰু এটা প্ৰব্লেম দি আছে কি গম পায়নে এই ব্ৰেকডাল দেখিছেনে এইডাল চ' এই ব্ৰেক পেডকেইটা বদলাব লাগিব ফ্ৰণ্টৰ ব্ৰেক পেডকেইটা অলপ মাত দি আছে মানে মোৰ মতে ব্ৰেক পেডকেইটা পূৰা নাইকিয়া হৈ গ'ল লিখা লাগি আছে কাৰণ অকণমান ডিছডালত লাগিছে মানে চ' সেইখিনি বদলাব লাগিব বঢ়িয়াকৈ আৰু গাইজ এইফালে চাওক আগত গৈ আছে UK07 আৰু UK07 দেখিলে UK07 ৰাইডাৰলৈ মনত পৰি যায় বাবু ভাই এইফালে আগত গৈ আছে দেখিছে UK07 আজি UK07ৰ কথা আমাৰ গ্ৰুপত ডিছকাছ হৈ আছিলে আৰু আগত দেখিছোঁ UK07ৰ গাড়ী গাইজ টাউনতো এইকেইদিন ইমানেই ভিৰ হৈছে মানে যিমান গৰম সিমান ভিৰ আৰু মই যে দেৰিকৈ অহা ৰিজনটো মানে এইটোৱেই গৰমত নহ'লে এই গৰমত ভিৰত ফচিলে হৈ গ'ল আৰু মোক বাইকখন এনেই গৰম হয় আৰু এই ভিৰত ফচিলে ফাটি গ'লহেঁতেন হ'লে আমাৰ চাৰিআলিতে ৰখি যোৱা আমি এতিয়া গৰমত ৰখি থাকিম আৰু পুলিচবিলাকক চেলুট গাইজ ইমান ৰ'দত চাওকচোন কিমান ৰ'দ মোৰ অকণমান দেৰি ৰখোঁতে ফাটি গৈছে আৰু তেওঁলোকে গোটেই দিনভৰ এনেকৈ থাকিব লাগে তাকো ইমান ডাঠ পিন্ধি চেলুট আৰু চিয়েটৰ মানে কি হৈছে আজি টায়াৰ পাবলৈ নাইকিয়া হৈছে দুখনত ধৰিলোঁ এতিয়ালৈকে নাই মই যোনটো বিচাৰি আছোঁ আৰু যদি নাপাওঁ আৰু এমেজন জিন্দাবাদ বা চিয়েট যোনটো অফিচিয়েল চাইট তাৰ পৰা দিব লাগিব অৰ্ডাৰ আৰু চিয়েটৰ যোনটো অফিচিয়েল চাইট ন তাত মোৰ 10% ডিছকাউণ্টো আছে বাৰু কিন্তু নিজে চাই মেলি লগোৱাটো বেছি ভাল মানে অনলাইনত লোৱাতকৈ চ' এতিয়া টায়াৰ চায়াৰ ল'লোঁ আৰু এইফালে টায়াৰৰ পৰা বান্ধি দিছে আৰু ল'লোঁ ইয়াৰ পৰা আপোনাৰ ৰাধেশ্যাম গণেশশ্যাম কিবা দোকানখনৰ নাম চ' ইয়াতে পেপাৰখন দি লওঁ মানে বঢ়িয়াকৈ তাৰপিছত আপোনাৰ টায়াৰ লগাবলৈ যাব লাগিব কাৰণ ইয়াতে ফিটিং নকৰে আৰু ফিটিং কৰি অকণমান আগত আছে দোকানখন তাতে গৈ লওঁ বঢ়িয়াকৈ এতিয়া আপোনাৰ কেনেকৈ লগালোঁ দেখাই আছোঁ আপোনালোকৰ বাইকত চাব দেই এটা টেকনিকেল লগাই দিছোঁ কি সুধিলে চ' এইটো চাওক তাৰ প্ৰাইচ হৈছে আপোনাৰ 7,000 ল'লে দুটাতে চব পূৰা বঢ়িয়াকৈ লগাই লৈছোঁ এতিয়া পেপাৰখন দিব লাগিব ইয়াত যাতে মোৰ কাপোৰটো লেতেৰা নহয় আৰু গৈ থাকোঁ গৈ আপোনালোকক লগাই দেখাই আছোঁ আৰু টায়াৰৰ পৰা বেকত বান্ধি লৈছোঁ বঢ়িয়াকৈ আৰু ল'লোঁ এইখন দোকানৰ পৰা আপোনাৰ এখন চিয়েটৰ আপোনাৰ অথৰাইজ ষ্ট'ৰ হয় আৰু বেলেগত মানে গোটেই বিচাৰিলোঁ ক'তো নাপালোঁ খালি ইয়াতে পালোঁ আৰু দুটাত প্ৰাইচ হৈছে আপোনাৰ 7,000 ৰুপিজ চ' এইফালে দেখিছে ৰাধেশ্যাম ঘনশ্যাম চ' ইয়াৰ পৰাই লৈ লৈছোঁ বঢ়িয়াকৈ আৰু এতিয়া কৰিব লাগিব টায়াৰকেইটা ফিটিং নকৰিলেতো নহ'ব না চ' গৈ এইফালে টায়াৰ চায়াৰ ল'লোঁ আৰু টায়াৰ লৈ পিনি এইফালে আহি গ'লোঁ লগাবৰ কাৰণে কাৰণ তাতে টায়াৰ নলগাই তাৰপৰা কিনি আনিলোঁ বঢ়িয়াকৈ বাকী বাইকৰ এতিয়া চাওক টায়াৰ কণ্ডিশ্যন কেনেকুৱা অলপ পিছত ভাল হৈ যাব মানে পূৰা বঢ়িয়াকৈ লগাই ল'ম বঢ়িয়াকৈ চ' এইফালে খুলিব আমাৰ সেয়া নতুন টায়াৰ লাগিব সেইফালে আছে দুটা টায়াৰ আৰু টায়াৰ ল'লে আপোনাৰ দুটাত আপোনাৰ 7,000 মানে এটাত আপোনাৰ 4,000 আৰু এটাত 3,000 মানে পিছৰটো অলপ দাম বেছি আপোনালোকে জানেই চবেই
তো পিছৰটো ল'লে 4000 বাকী প্ৰচিডিউৰটো দেখাই আছে আপোনালোকক কেনেকৈ লগাই কি কথা কাৰণ টেকনিক আছে তেনেকুৱা তো এইফালে তো এইটো হৈছে আপোনাৰ ব্ৰেকৰ কাৰণে আৰু এইটো ফ্ৰণ্টৰ কাৰণে চাইডত বঢ়িয়াকৈ তো গাইজ এইফালে খোলা আছে টায়াৰ এতিয়া খুলি আছে বঢ়িয়াকৈ পূৰা আমাক ফুৰাই কেনেকুৱা বাকী বিজনেছ কেনেকুৱা চলি আছে নাই বিজনেছ ঠাণ্ডা গৰমত ওলাবই নোৱাৰি নহয় বঢ়িয়াকৈ টায়াৰ খুলি ল'লে তো গাইজ আপোনালোকৰ টায়াৰ খোলা টেকনিক দেখাইছোঁ বোলে চাওক এবাৰ দূৰৰ পৰা দেখাইছোঁ ডেঞ্জাৰ কেতিয়াবা ফুল খাই উপৰি আহে মানে দূৰলৈ আৰু গাইজ দুদিনৰ পিছত আহি গ'লোঁ ব্ৰেক পেড লৈ ধুনীয়াকৈ আগৰ ভিডিঅ'ত আপোনালোকে দেখিছিলে মই ব্ৰেক পেড লৈছিলোঁ মায়াৰ বাবে আৰু এতিয়া মায়াক গৈ আছোঁ ব্ৰেক পেড লগাবলৈ মানে নতুন ব্ৰেক পেড লাগি যাব মায়াৰ গাত একদম তেতিয়া মানে ব্ৰেকিং ক্ৰিপটোখিনি ধুনীয়া হৈ যাব কাৰণ আপকামিং ৰাইড আহি আছে আপোনালোকক জনোৱা হোৱাই নাই যে আমি যাম দং ভেলী তো দং ভেলী জানেই অৰুণাচল প্ৰদেশত আছে তো দং ভেলীত যোৱা প্লেনিং এটা বনাই আছোঁ কিন্তু এতিয়া হৈ আছে কণ্ডিশ্যনটো কি আপোনাৰ যিহেতু পাহাৰীয়া এলেকাবিলাকত অকণমান মানে এতিয়া যাবলৈ অকণমান ৰিস্ক হৈ আছে চ' সেইকাৰণে অকণমান প্লেনিংটো মানে ডেটটো আপোনাক কৈ দিয়া নাই এতিয়ালৈকে কেতিয়া যাম কি কথা কিন্তু আমাৰ আগষ্টতে প্লেনিং এটা বনাই আছোঁ মানে দং ভেলী যোৱা যদি কোনোবা ইণ্টাৰেষ্টেড থাকে ক'ব কমেণ্ট কৰি পিনি যদি যাম বুলি ভাবিছে তেনেকৈ যাম প্ৰথম এতিয়া মায়াক লগাব লাগিব ব্ৰেক পেড আৰু মায়াৰ হৈছে কি গম পাইছেনে এইডাল ভাগি আছে চাওক এইডাল তো এতিয়া ডিছপ্লেটো লাগি আছে কওক তো এইফালে এতিয়া ফ্ৰণ্টৰ লাগি আছে এইফালে লওক বেকৰটো লাগি হৈ গ'ল এতিয়া ফ্ৰণ্টটো লগাই আছে ধুনীয়াকৈ আৰু বস্তুটো সৰু আৰু লগাবলৈ বহুত ফেচেং সেই কেছটা কি দিছে কেছা স্প্ৰিং লিখা অঁ চাওক পূৰা ডিছপ্লেটো পূৰা অৱস্থা চাওক কেনেকুৱা হৈ গ'ল মানে পূৰা নাইকিয়া হৈ গৈছে অলপ মানুহে নাই সেইকাৰণে মোৰ ডিছপ্লে লাগি গৈছে একদম এতিয়া নতুনটো লগাই আছে ইয়াত ধুনীয়াকৈ চাবি দিয়ক অকণমান চলাই চাওঁ লাগি আছে নি চকাই বোলে এক্সপালচন চলাই চাওঁ অলপ কেনেকুৱা গোটেই এক্সপালছে একদম দিছে নাই ৰং চং মাৰি একদম হেভি কৰি দিছে চলাই সেইফালে চাওক ট্ৰেভেল উইথ AS03 মই নামটো পাহৰি গৈছিলোঁ ইয়াৰ এইফালে গোটেই একদম নীলা নীলা হৈছে চব চাওক অকণমান চলাই পিনি চাওঁ ৰ'ব আপোনাক কৈ আছোঁ কেনেকুৱা লাগে গাইছ মাত শুনক গাইছ বেয়া হেভি মাত গাইজ বুম একজষ্ট শুনে এইফালে যাব নোৱাৰি এইফালে চাইডত পুলিচে ৰখাব সেইফালে যাম খাটাৰনাক গাইজ মানুহে যিটো চাইছে এখন থিতাপত কেনেকৈ চলাই ফুৰে দেই গাইজ ভাই চাওঁ ইমান লাউড একজষ্টটো মাত মানুহে যিটো চাইছে ভাবিছে এখন কি আহিলে আপোনালোকে মানে কেনেকুৱা শুনিছে নহয় মই দেখুৱাই পিনি ৰখাই পিনি দি পিনি অলপ খালী জেগাত পালে দেখুৱাই দিম বাৰু এইফালে চাওক মানুহে ভাবিছে চাপৰিটো কোন আহিলে গাড়ীৰ কালাৰো সেউজীয়া একজনৰ চাউনো ঘুম ঘুম কৰি আছে পুৰা বিদ্যা গাইজ বহুত লাউড চলালোঁ এখন কিন্তু অভাৰ লাউড মানে একদম পূৰা কাণত ধৰি গৈছে এনেকুৱা লাউড চ' গাইজ মাতটো শুনিব দেই এক্ৰাফমিকৰ পাৱাৰ গাইজ আৰু ইয়াৰডাল শ্বৰ্টকৈ নহয় মেবি সেইকাৰণে বহুত মাত দিছে ভাই চাব খতৰনাক হৰ্ণ দৰকাৰে নাই মানুহে এনেই চাইড দি দিব কি হ'ল দাস ব্ৰ দামী নিছে দামী নহয় আকৌ অঁ 16 এম্পিয়াৰ হেৰি আকৌ মোৰ হেৰি তাত নোসোমাই নহ'লে কি হ'ল কি হ'ল কোৱা এক্স ইউটিউবাৰ কিবা এটা কৈ দিয়া মোৰ ভিউৱাৰ্ছক অলপ দিন ৰ'ব লাগিব ঝুট पे झूठ बोलती जा रही है शर्म नहीं आती আমি তো হেলমেটটো পিন্ধি নাহিলে পুলিচ বহি আছে তাক কৈছো সি হেলমেট আনিবলৈ ঘূৰি গৈছে মামা স্কুটি দিছে চলাবলৈ ভনীয়েকক কিজনীক দুইটাই একদম মামা স্কুটি লৈ
অঁ কেমেৰামেন গৈয়ে ক'ব লাগিব এইখনো মামা স্কুটি সেইখনো মামাই দিয়া স্কুটি হে ৰেল গেট বন্ধ বাকী আপোনালোকে ক'ব ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব যদি চেনেলটো নতুন আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'টো লগ পাম তেতিয়ালৈকে বাই বাই ধন্যবাদ জয় অসম বাই বাই গাইছ ৰেল গেট বন্ধ আকৌ ইয়াত ৰ'ব লাগিব বাই বাই